আমি মানে এতিয়া আহি আছোঁ আৰু ওলাইছোঁ ৰাতিপুৱা। এতিয়া আমাৰ এই সময় হৈছে 7টা বাজি গৈছে। আমি এতিয়া গহপুৰৰ পৰা যাত্ৰা কৰিছোঁ। এতিয়া আমি যাম পাণবাৰীৰ পৰা এইফালে আমি আকৌ ঘাটলৈ যাব লাগিব। আজি হয়তো আমি মাজুলীত ষ্টে কৰিব লাগিব, মাজুলী ৰাস চাব লাগিব। আপোনালোকে চাই থাকক, ধুনীয়াকৈ আমি ক'ত যাওঁ আপোনালোকক দেখাই আহিম। এটা সুন্দৰ পৰিৱেশ, গহপুৰৰ যি মনোমোহা পৰিৱেশ ৰাতিপুৱা আপোনালোকক দেখাই থাকক দেই ধুনীয়াকৈ। চাওক এটা সুন্দৰ এটা পৰিৱেশত আমি আহি আছোঁ। খুব এটা ভাল লগা বুলি ক'ব লাগিব। ইটানগৰ যাব পাৰিব চিধা। এইবিলাকো আপোনালোকৰ আগতে আমি দেখাইছোঁ, বহুতবাৰ আহিছোঁ, কিন্তু এতিয়া বাইক লৈ আহিছোঁ। এতিয়া আমাৰ সময় তাৰপিছত আমি আহি আছোঁ বাইক লৈ আপোনালোকে চাই থাকক। এয়া আমাৰ চাওক, এয়া অৰুণাচল, এয়া অৰুণাচল পাহাৰ। অৰুণাচললৈ ইয়াৰ পৰা মাত্ৰ 25 কিলোমিটাৰ। 25 কিলোমিটাৰ আপুনি ইটানগৰ পাবগৈ তাৰমানে, কিন্তু এনেই পাহাৰটো আপুনি পাবলৈ হ'লে তাৰপৰা খুব বেছি 5 কিলোমিটাৰ গ'লেই পায় মানে। এইটো চব পাহাৰটো কি ধুনীয়া। আমি এতিয়া এইফালে ঘূৰি দিলোঁ, মানে এই চিধা যাব লাগিব। আমি এতিয়া এইফালে ঘূৰি দিলোঁ, কাৰণ আমি যাম নাৰায়ণপুৰ হৈ পেলাইনি আমি আকৌ ফেৰীঘাট হৈ মাজুলী যামগৈ। ধুনাগুৰি ঘাটেদি এইটো আহি আছোঁ। দেখিছে হ'লা তাৰমানে প্ৰকৃততে বহুত ভাল লাগে। ৰাতিপুৱা ৰাতিলৈ গৈ ভাল লাগে, কিন্তু আমাৰ বহুত সোনকালে আহিছোঁ আমি ওলাই মানে। ৰাতিপুৱা যিটো বাইক চলাই মানে যিটো আমেজ, সেইটো কিন্তু দুপৰীয়া সময়ত বা ৰ'দটো বেছিকৈ ওলালে পোৱা নাযায় মানে। আজি এইটো সময়ত মানে সেইটো কাৰণে আমি অলপ সোনকালে ওলাই আহিছোঁ। যিহেতু মানে অলপ দেখিও ভাল লাগিব, চখ এটা আছে আৰু। পৰিৱেশটোৱে বেলেগ। আহি আছোঁ, এইবিলাক খোৱা গৈছে ইফালে যোৱা ইফালে যাব। আমি যাম এইটো চাইডে। আমি আহি আছোঁ এতিয়া আৰু কাম শেষ কৰিলোঁ। এতিয়া আমাৰ সময় হৈ গ'ল, এতিয়া 12টা বাজে আৰু আমি কাম শেষ কৰি থৈ মই আহি আছোঁ। এতিয়া আমি ঘাটলৈ যাম, ধুনাগুৰি ঘাট। নাৰায়ণপুৰৰ পৰা আহি আছোঁ দেই। এইটো নাৰায়ণপুৰ ৰাস্তা। এতিয়া মানে নাৰায়ণপুৰ পাৰ হৈ পেলাই নাৰায়ণপুৰৰ পৰা মানে বিহপুৰীয়া হৈ যাম। এইটো বিহপুৰীয়া দি অহা ৰাস্তাটো এইটোৱে দেই। আপোনালোকে চাই থাকক কেনে চলা আহি আছোঁ ধুনীয়াকৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'বিলাক। এই আমাৰ চলতে মিক্সাৰ খাইছে ভাইৰে চলা আৰু মই চাই উপায় নাই, গৰমটো বেছি যে, হয় নাই বাৰু? এজনো খালে মানে কেমেৰা দেখাৰ কাৰণে নাখায়, লাজ কৰিছিলে কেনে চেনাই খাই আছে। ঘাট পালোহি আৰু যাম। এয়া আমাৰ নাও এৰিব আৰু চলা নাই এৰিব। 1টা বাজিলে। আমি এতিয়া আছোঁ কি ঘাটটো? ধুনাগুৰি ঘাট ন? ধুনাগুৰি ঘাটত আছোঁ, হয় দাদা? এই আমাৰ ধুনাগুৰি ঘাটত আছোঁ আমি। ইয়াতে আমি ধুনীয়াকৈ চাহ খালোঁ, খাই বৈ এতিয়া আৰু যাত্ৰা কৰিছোঁ। এই 10 মিনিট আৰু ফেৰী লৈ যাত্ৰা কৰিছে আৰু ফেৰী যাত্ৰা হৈছে। মই উঠিছোঁ, ফেৰী আমাৰ এৰিছে আৰু ফেৰী এৰিছে। হ'লা এৰিছে না? এইটো ধুনাগুৰি ঘাট। ইয়াৰ পৰা আকৌ এখন আৰু আগতে আছিলে দলং আছিলে ন? সেই দলংখনৰ বদলি এতিয়া মানে পানী শুকালে যে তাক মানে ভেটি দিলে। ভেটি পেলাইনি মাজতে অলপমান দলং টাইপ বনাই দিলে। এইখিনি এতিয়া ডাইৰেক্ট বাইকতে লৈ যাব পাৰি ধুনীয়াকৈ। তাৰপিছত নাই তাৰপৰা আমি কমলাবাৰী আকৌ ঘাট পাম, হয় নাই? ঠিক আছে, চাই থাকক। চলে কিবা কওক। তুমিতো চবেই ক'লাই এতিয়া ধুনাগুৰি ঘাট পাৰ হৈ পেলাই আকৌ আমি আমাৰ চলাই আমাৰ কাহটোও ভাল পাইছে বাৰু, হয় নাই বাৰু? ইয়াৰ পৰা আকৌ মানে আমি কমলাবাৰীলৈ যাম। কমলাবাৰীৰ পৰা কমলাবাৰী ঘাটত গৈ সিখন নামত আমাৰ জুম কৰি দেখাই চাব দেই, পালোহি আৰু
এইটো ঘাটটো চাওক, জুম কৰি দেখাই দিছোঁ আপোনালোকক, এইটো চাওক ঘাটটো। এই আৰু আহি আছোঁ আৰু ধুনীয়াকৈ পাম আৰু দীঘলীয়া এখন নদী, এইটো ৰাস্তা বনাই দিছে। কিমান এটা সৌভাগ্যৰ কথা, আমাৰ ধুনীয়াকৈ ৰাস্তা বনাই দিছে। সেই ৰাস্তাটো যাব লাগিব। এখন ব্ৰিজ বনাই আছে মানে অভাৰ ব্ৰিজখন, কিন্তু হ'লেও আমি এতিয়া এনেকৈ যাব লাগিব। চাওক এইফালেদি মই এইকণ আহিলোঁ, মানে ইমানটো আহিলোঁ, চাওক এইচোৱাটো আহি গ'লোঁ, এইচোৱা আহি গ'লোঁ। এতিয়া এইচোৱাৰ পৰা এইচোৱা এনেকৈ আমি গৈ থাকিম। কিন্তু দুৰ্ভাগ্যৰ বিষয়, ভিডিঅ'টো কৰি যোৱা হ'লে ভাল আছিলে, কিন্তু কৰিব নোৱাৰিম। যিহেতু মানে এয়াহে ৰাস্তা, চাওক এইটো ৰাস্তাত বাৰু কেনেকৈ ভিডিঅ' কৰি যাম বাৰু, পানীতে সোমাবগৈ লাগিব। গতিকে চাওক এইখন একদম আমাৰ চৰলা আগবাঢ়ি গৈ আছে। এইটো চৰল চাওক, অঁ চৰলা হাই কৰি দিয়ক। এইটো চৰলা চাওক, ঠিক আছে। অকল যেনে তেনে পাৰ হৈ আহিলোঁ আমি, আৰু এতিয়া পাৰ হৈ পিনে এতিয়া এয়া মানে নদী পাৰ হৈ বাইকখন এনেকৈ পাৰ কৰি পেলাই এতিয়া আহি আছোঁ এইডোখৰত। এতিয়া আমি কমলাবাৰীৰ অভিমুখে আহি আছোঁ। কিছু দূৰ গ'লে কমলাবাৰী পাম। ইয়াৰ পৰা কমলাবাৰীলৈ 18 কিলোমিটাৰ হ'ব, 18 পৰা 20 কিলোমিটাৰ সিমানটো যাব লাগিব। গতিকে টাইম অকণমান লাগিব আৰু গতিকে চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে। এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে। আমাৰ এইটো দুটা পাৰ ঘাট, দুটা ঘাটৰ মানে এইটো নে কি চৰলা কৈ দিয়ক। এতিয়া গৈ পেলাই আমি আৰু কমলাবাৰী পামগৈ আৰু কমলাবাৰী ঘাটৰ পৰা ওলাই আহিছোঁ। সেই ৰাস্তা বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ দেই, আপোনালোকে চাবও, মোৰ অলপমান ফ'ল' কৰি দিব আৰু ধন্যবাদ। মাজুলী কমলাবাৰী ঘাট এইবিলাক আৰু গৈ আছে। চকা দি ল'ব লাগিব, চকা দি ল'ব লাগিব। आ जाओ ना।